নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকসকলে খবৰ ভাল। তো লখিমপুৰ BSc নাৰ্ছিঙৰ মেৰিট লিষ্ট প্ৰকাশ পালে। আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন চমুকৈ ACCF-ৰ লখিমপুৰ মেডিকেল কলেজত থকা লখিমপুৰ কেঞ্চাৰ কেয়াৰৰ BSc নাৰ্ছিঙৰ মেৰিট লিষ্ট আপোনালোকে কোনে কোনে ছিট পাইছে বা ইয়াৰ এডমিশ্যন ডেট কেতিয়ালৈকে, এডমিশ্যন ফিজ কিমান, এই সকলোবিলাক আলোচনা কৰিম। তো যদি আপোনালোকৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি একেটা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো যেতিয়া লখিমপুৰ মেডিকেল কলেজৰ BSc নাৰ্ছিং অৰ্থাৎ লখিমপুৰ কেঞ্চাৰ কেয়াৰৰ BSc নাৰ্ছিঙৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হৈছিল, তো আমাৰ ৱেবছাইট আৰু ইউটিউবত ভিডিঅ' দিছিলোঁ। তো ছেপ্টেম্বৰৰ 11 তাৰিখে ইয়াৰে ভিডিঅ' দিছিলোঁ। তো আপোনালোকে সেই ভিডিঅ'টো আমাৰ চেনেলৰ পৰা চাই ল'ব পাৰিব। তো ইয়াতে লাষ্ট ডেট 25 ছেপ্টেম্বৰ তাৰিখে শেষ হৈছিলে। তো এতিয়া ইয়াৰে মেৰিট লিষ্টখন আহিলে। তো মেৰিট লিষ্টখন ক'ত প্ৰকাশ কৰিছে? ৱেবছাইটত প্ৰকাশ নাই কৰা। তো মেৰিট লিষ্টখন আপোনালোকে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন লখিমপুৰৰ কলেজখনৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ তাৰ নটিছ বৰ্ডত পাই যাব আৰু আমাৰ ৱেবছাইটতো পাই যাব। তো আমাৰ ৱেবছাইটত লিংকটো ডেছক্ৰিপশ্যন দিয়াই আছে। তো ইয়াতে ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত কুইক লিংক ছেকশ্যন এটা আছে। তো তাত আপোনালোকে মেৰিট লিষ্ট অপশ্যন এটা পাইছে। তো ডাউনলোড অপশ্যন, তো ইয়াৰ পৰা মেৰিট লিষ্টখন ডাউনলোড কৰিব পাৰিব। তো মেৰিট লিষ্টখন ডাউনলোড কৰি দেখাই দিম বাৰু। তো এইখন মেৰিট লিষ্টখন আপোনালোকে চাব পাৰে। ACCF লখিমপুৰ নাৰ্ছিং কলেজ ফাইনেল লিষ্ট অফ কেণ্ডিডেট। তো ইয়াতে 30টা কেণ্ডিডেটৰ নাম আছে। তো ইয়াতে এইখিনি নটিছখনত নামবিলাক দিয়া আছে আৰু কেণ্ডিডেট চিলেক্টেড বুলি লিখা আছে। তো নামবিলাক আপোনালোকে চাই ল'ব পাৰিব। তো নটিছখন বা মেৰিট লিষ্টখন আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব। তাত আপোনালোকৰ নাম আছে নে নাই চাই ল'ব। তো জনে জনে ইয়াতে ছিট পালে তো তেওঁলোকক আন্তৰিক শুভেচ্ছা থাকিল। বাকী আপোনালোকে ইয়াৰে মেৰিট লিষ্টখনৰ কথা গম পালে। তো মেৰিট লিষ্টখনৰ বাহিৰেও ইয়াতে এডমিশ্যন ডেটটো এতিয়ালৈকে দিয়া নাই। তো কেৱল মেৰিট লিষ্টখনে দিছে। এডমিশ্যন ডেটটো কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে তো আপোনালোকক জনাই দিওঁ। তো অক্টোবৰৰ 3 তাৰিখ বা 3 তাৰিখৰ পাছত ইয়াৰে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। এডমিশ্যন ফিজটো কৈ দিম আৰু আপোনালোকে ইয়াৰে মেৰিট লিষ্টখন যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে বা আপোনালোকৰ যিখন কলেজ আছে লখিমপুৰ নাৰ্ছিং কলেজ বা লখিমপুৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ নাৰ্ছিং কলেজ, তাত গৈ কিনে আপোনালোকে এবাৰ খবৰ কৰি ল'ব পাৰিব। আৰু তেওঁলোকৰ ৱেবছাইটত নাম্বাৰো দিয়া আছে। আমাৰ ৱেবছাইটতো ইনফৰমেশ্যন বুলেটিনখন দিয়া আছে, তাত আপোনালোকে নাম্বাৰবিলাক পাই যাব। তাত আপোনালোকে এবাৰ কল কৰি বা ইমেইল যোগে খবৰ কৰিব পাৰিব। বাকী এডমিশ্যন ফিজটো আপোনালোকক জনাই দিওঁ। তো এডমিশ্যন ফিজটো হৈছে ইয়াৰে 40,000 টকা। আপোনালোকে এডমিশ্যনত 40K দিব লাগিব। এইখন ছেমি গভৰ্ণমেণ্ট কলেজ হয়। তো ইয়াতে এডমিশ্যন ফিজটো 40,000 টকা হয়। বাকী আপোনালোক ইয়াতে সকলোবিলাক ডিটেইলছ বা ইয়াতে কিমান ফিজ ষ্ট্ৰাকচাৰ সকলোবিলাক দিয়া আছে। আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এই সকলোবিলাক চাই ল'ব পাৰিব বা আপোনালোকৰ লাষ্ট ভিডিঅ'টো চাই ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।